Hi guys, welcome to mini vlogs. আৰু আজি মই নহত্ৰলৈ যাই আছো। কংকন আৰু মই দুয়ো আমি বহুত দিনৰ মূৰত অলপ ফুৰিবলৈ ওলাইলো আৰু গৈ ইমান ভাল লাগিছে আৰু বতৰটো ইমান ধুনীয়া আছিল সেইকাৰণে আপোনালোকক মই দেখুৱাই দিলো। বাইকখন হি চলাইছিলে মই অলপ ভিডিও বনালো আৰু যাই বহুখিনি ভাল লাগিছে। বাইক লৈ মেইন হেলমেটটো আমি ইউজ কৰিছো আজি আৰু আমি গাড়ী বেছি স্পীডত যোৱা নাই, আমি আৰু লাহে লাহে গৈছো। তাত যাই কেনে বহুখিনি ভালে লাগিছে আৰু আমাৰ জাৰ্নিটো খুবেই ভাল আছিলে যেহেতু গৰম ইমান নাছিলে সেইকাৰণে আমি যাই কিনে একদম গেটলৈ একদম ধুনীয়াকৈ ভিডিও এটা সৰুকৈ বনাইছো যাতে সকলোৱে চাই আৰু যিমান পাৰে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক মই কৈ আছো অতি সোনকালে মোৰ হিন্দী চেনেল এটা আহিব। ইয়া আমি দেখুৱাই দিছো মোৰ নহত্ৰৰ ভিতৰখিনি। এটো নতুনকৈ হৈছে এই হলটো। ইয়াত ধুনীয়াকৈ ভক্তবিলাক বহে আমাৰ কৃষ্ণগুৰি সেৱা আশ্ৰম। এই সাইডে কংকন আছে, এই সাইডে মই আছো। ধুনীয়াকৈ তত যিটো ধৰ্মীয় গৃহ আছে ইয়াত আছে। ইমান ধুনীয়া পৰিবেশ চাবলগীয়া সঁচাকৈ ইমান ধুনীয়া পৰিবেশ। চাওক আপোনালোকে কি ধুনীয়াকৈ ইয়াত বাগানবোৰ বনাইছে, ইমান সাজিছে, ধুনীয়া লাগিছে একদম। কৃষ্ণগুৰুৰ পৰিবেশটো একদম আধ্যাত্মিক পৰিবেশ এটা। সেইকাৰণে সকলোৱে যিমান পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কমেন্ট এটা দি দিব। এটো ইমান ধুনীয়াকৈ বনাইছে। এটো মেইন ধৰ্মীয় গৃহ আপোনালোক দেখুৱাইছো। এই ৰাস্তাটো আছে, এটো মেইন ধৰ্মীয় গৃহ। ঠিক আছে, বাই বাই।